কম্বল আমি সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা সৰ্বপ্ৰথমে চবকে মই বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগে লগে মই এইটোই কম যে সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা এইবাৰ আমি কম্বল বিতৰণ কৰি আছো। প্ৰত্যেক বছৰ যি ফেষ্টিভেলেই হোক, প্ৰত্যেক ফেষ্টিভেলত আমি কম্বল বা কেতিয়া লুঙ্গি পাঞ্চি এনেকুৱা বা খোৱাৰ বস্তু বিতৰণ কৰি থাকো। এই বছৰ আমি টাৰ্গেট লৈছো ৫,০০০ পৰিয়ালক আমি কম্বল বিতৰণ কৰি আছো। ইতিমধ্যে ৪,০০০ মান দিয়া হৈ গ'ল আৰু এদিন দুদিনত আমাৰ ২-৪টা VCDC বাকী আছে আৰু আজি চাপকাটত আহিছো। চাপকাটত ২০০ পৰিয়ালক আজি আমি কম্বল বিতৰণ কৰি আছো। বিচাৰিছো যে যেহেতু আমাৰ পবিত্ৰ বড়দিন, যাতে ঈশ্বৰৰ ওচৰত প্ৰে কৰো, মই নিজেও প্ৰাৰ্থনা কৰো। যেহেতু এই বড়দিনটো গোটেই ৱৰ্ল্ডত মনোৱা হয়, যেহেতু আমাৰ মোৰ সমষ্টিৰ লগে লগে গোটেই অসমত সব জেগাত মনোৱা হয়, তো বড়দিনত যাতে সুখ শান্তিৰে যাতে আমি সবে সুখ শান্তি আৰু সব জাতি জনগোষ্ঠী একত্ৰিত হৈ যাতে আমি চলিব পাৰো, তাৰ কাৰণে মই ঈশ্বৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰো। মই এইখিনি ক'ব বিচাৰিছো আৰু চবকে মই বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো।